নমস্কাৰ এই মুহূৰ্তত অন্যটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে ৪১তম যোৰহাট জিলা দিৱস বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বিদ্যালয়সমূহত উলহ-মালহেৰে উদযাপন কৰা পৰিলক্ষিত হৈছে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি কাঠনিবাৰী মধ্য ইংৰাজী বিদ্যালয় ভাটেমৰা এমই স্কুল সৰুচৰাই বাগান এলপি স্কুলৰ লগতে পশ্চিম যোৰহাটৰ কেইবাখনো বিদ্যালয়ত অনুষ্ঠিত হৈছে গ্ৰন্থদান কাৰ্যসূচী নিউজ নাৰেক ৰিপৰ্ট যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে ৪১তম যোৰহাট জিলা দিৱস বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বিদ্যালয়সমূহত উলহ-মালহেৰে উদযাপন কৰা হৈছে উক্ত দিৱসৰ লগত সংগতি ৰাখি আজি কাঠনিবাৰী মধ্য ইংৰাজী বিদ্যালয় পৰ্বতীয়া আদৰ্শ মজলীয়া বিদ্যালয় ভাটেমৰা এমই স্কুল সৰুচৰাই বাগান এলপি স্কুলৰ লগতে পশ্চিম যোৰহাটৰ কেইবাখনো বিদ্যালয়ত গ্ৰন্থদান কাৰ্যসূচী অনুষ্ঠিত কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী শুভাকাংক্ষীসকলে বিদ্যালয়ৰ পুথিভঁৰাললৈ গ্ৰন্থৰ টোপোলা আগবঢ়ায় ইফালে উক্ত অনুষ্ঠানতেই পৰ্বতীয়া আদৰ্শ মজলীয়া বিদ্যালয়ত হাতে লিখা আলোচনী কৃষ্টিৰ বৰভেটি যোৰহাট উন্মোচন কৰা হয় বন্ধ আমাৰ এক তাৰিখৰ আৰম্ভ হ'ব গতিকে আমি স্কুলবিলাকৰ অনুষ্ঠানটো আমি ২৯ তাৰিখে আজি উদযাপন কৰিবলৈ লৈছোঁ আৰু এইখিনিতে আমি ধন্যবাদ দিব লাগিব বিশেষকৈ আমাৰ জিলা প্ৰশাসনক বিশেষকৈ আমাৰ DC ডাঙৰীয়াক কিয়নো মই আজি ৪০ বছৰ হৈ গ'ল এতিয়া ৩১ বছৰ আজিলৈকে মই যোৰহাট দিৱস পতা মই শুনা নাছিলোঁ বিদ্যালয়বিলাকত কিন্তু সেইকাৰণে আমি এইটো তেখেতৰ যিটো মহৎ প্ৰচেষ্টা এই প্ৰচেষ্টাটো মই যথেষ্ট আমি সকলোৱে তেখেতক কৃতজ্ঞতা জনাইছোঁ এই অনুষ্ঠানটো আমাৰ উদযাপন কৰিবলৈ আমাৰ বিদ্যালয়বিলাকত দিয়া হ'ব আৰু আজি আৰু লগতে তেখেতে যি মহৎ প্ৰচেষ্টা হাতত লৈছিলে যে প্ৰত্যেক ছাত্ৰ-ছাত্ৰী হওক শিক্ষক শিক্ষয়িত্ৰী হওক ডাঙৰ শুভাকাংক্ষী হওক পৰিচালনা সমিতিৰ মাতৃ গোটৰ সকলো সদস্যাক বিদ্যালয়লৈ একোখনকৈ কিতাপ আমাৰ পুথিভঁৰাললৈ দান দিবলৈ অনুৰোধ জনাইছে তেখেতে আৰু তাৰে আমি কাৰ্যসূচী আজি আমি পৰৱৰ্তী আদৰ্শ মধ্যমীয়া বিদ্যালয়ত আজি আমি আৰম্ভ কৰিলোঁ আৰু যথেষ্ট সংখ্যক আমাৰ কিতাপ আমাৰ ছাত্ৰ-ছাত্ৰী হওক শিক্ষক শিক্ষয়িত্ৰী হওক অভিভাৱকসকলৰ পৰা আমি কিতাপ আমি যথেষ্ট পালোঁ আৰু লগতে আমাৰ যিটো আমাৰ নিৰ্দেশনাত আছিলে যে আমাৰ প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে এই যোৰহাট জিলা দিৱসৰ লগত সম্বন্ধ ৰাখি হাতে লিখা একোটা এটা নিজে ভাল পোৱা এটা বিষয়ৰ ওপৰত এটা লিখনি আমাৰ বিদ্যালয়লৈ আগবঢ়াবলৈ গৈছিলোঁ আৰু এইটো আমি আজি বহুত দিনৰ পৰা আজি প্ৰায় ১০-১৫ দিনৰ পৰা মই প্ৰত্যেক ছাত্ৰ-ছাত্ৰীক বা প্ৰাৰ্থনা সভাত মই ঘোষণা কৰি আছিলোঁ যে তোমালোকে প্ৰত্যেকে কিবা নহয় কিবা লিখিবলৈ দিব লাগে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।